ক'ব তোমাৰ নলেজ নাই, তুমিতো বাইবেলৰ বিষয়ে ইমান কথা ভালকে নাজানা, তুমি কথাটো ভালকে ক'ব নাজানা না, বহুত কিবা কিবি সি ক'ব পাৰে। কিন্তু স্বয়ং ঈশ্বৰ তেওঁ কৈছে যে তেওঁহে কোৱালিফাই কৰিব, তেওঁ কোৱালিফাইড পিপুলক নামাতে, তেওঁ নিজে এই সৰু মানুহ মাতে আৰু তেওঁ কোৱালিফাইড বনায় তেওঁবিলাকক। ঈশ্বৰক ধন্যবাদ দিওঁ। আমি যেতিয়া হাবিয়াস কৰোঁ তেতিয়া তেওঁ কৰিব পাৰে। আৰু সেইটো কাৰণে মই আপোনালোকক কৈছিলোঁ যে আপোনালোকে হাবিয়াস কৰক, নাই মই চলাম গীৰ্জা, নাই মই কৰিম, নহয়নে? আমি যেতিয়া অবিশ্বাসী আছিলোঁ তেতিয়াও আমি হাবিয়াস কৰিছিলোঁ। বৰ আচৰিত কথা, আমাৰ চুবুৰীবিলাকত নামঘৰ থাকে নহয়, নামঘৰত আমাৰ প্ৰত্যেকৰে একমাহ ঘৰটো মুচিবলৈ কিবা কৰিবলৈ এনেকাবোৰ আছিলে আমাৰ। আপোনালোকৰো নিশ্চয় আছে না? মোৰ মায়ে নোৱাৰে গৈ পেলাই একদম এইটো মুচি কাচি ঠিক কৰিব। তো আমি তেতিয়াও হাবিয়াস কৰিছিল প্ৰভুক নাজানিয়ে। প্ৰভুক জনাৰ পিছত আৰু কিমান হাবিয়াস কৰিব লাগে, কাৰণ তেওঁহে দিওঁতা ঈশ্বৰ, তেওঁ দিম বুলি কৈছে, তেওঁ লগত থাকিম বুলি কথা দিছে, তেওঁ নিৰ্ভয় হ'বলৈ আপোনাক বাৰে বাৰে কৈ আছে। আৰু যেতিয়াৰ পৰা আমি এইটো আৰম্ভ কৰিছোঁ, আমাৰ ৰাভা ছাৰে দুবাৰে কথা ক'লে আৰু আমাৰ শৰ্মায়েও ক'লে, আৰু গোটেইকেইটা যি কথা তেওঁবিলাকক ঈশ্বৰে যোগালে গোটেইখিনি আমাৰ মানুহবিলাকে জানিবৰ প্ৰয়োজন আছিলে। কিন্তু যেতিয়াই এনেকা কথাবোৰ আহে তেতিয়াই শয়তানে মানুহবিলাকক কিবা কিবি কৰি পেলাই আঁতৰাই ৰখায়, শুনিবলৈ নিদিয়ে তেওঁবিলাকক। আমি কাৰণ যেতিয়াই আমি দেখিছোঁ যে আচৰিত সাক্ষ্য, আমাৰ শৰ্মাৰ যিটো সাক্ষ্য আছিলে, আচৰিত সাক্ষ্য আছিলে, প্ৰভুৱে মানে যে ঈশ্বৰে নকৰিলে এইটো নহয় না। আজি বাইদেউ ক'লে এটা আচৰিত সাক্ষ্য এটা না, ঈশ্বৰে নকৰিলে এনেকা নহয়। এই সকলো সাক্ষ্যবিলাকৰ যদি আমি এই বাক্যত লাগো তেতিয়াহে আমাৰ জীৱন পৰিৱৰ্তন হ'ব পাৰে। তো আজি এনেকা এটা মোক ঈশ্বৰে ক'লে যে তই প্ৰস্পাৰিটিৰ ওপৰত ক, উন্নতি কেনে, প্ৰভুৰ লগত আপোনাৰ উন্নতি কেনেকা হ'ব পাৰে। তো মই তেতিয়া বাইবেলটো খোলাৰ আগতে মই প্ৰভুক সুধিলোঁ না, আমি বেছিভাগে কি কওঁ যে দশম ভাগ আনা, তোমাৰ মণ্ডলীৰ ভঁৰাললৈ দশম ভাগ আনা, তাতে তোমাক ঈশ্বৰে আশীৰ্বাদ কৰিব, ভঁৰাল উপচাই আশীৰ্বাদ কৰিব। হয়, সেইবোৰ ভাল ভাল কথাবোৰ আছে, এইবোৰ আগৰ মানুহবিলাকে কৰিছিলেও, আৰু ইভেন এতিয়াও কিছুমানে কৰি পেলাই সাক্ষ্য দিছে যে মই এনেকা দশম ভাগ দিয়াৰ পিছত মোৰ এনেকা উন্নতি হৈছে। কিন্তু প্ৰভুৱে মোক বেলেগ ধৰণৰ কথাবোৰ ক'লে, দশম ভাগৰ কথা কোৱা নাই, তেওঁ মোক বেলেগ ধৰণৰ কথাবিলাকহে কৈছে। আমি হিতোপদেশ 10 অধ্যায় 22 পদ চাওঁ, তাতে কি লিখিছে চাওঁ। The blessing of the Lord makes a person rich and he adds no sorrow with it. হিতোপদেশ 10 অধ্যায় 22 পদ। কি কৈছে? জিহুৱাৰ আশীৰ্বাদে ধনবান কৰে আৰু তেওঁ তাৰ লগত মনৰ দুখ যোগ নকৰে। বুজা নাই? আপোনাক ধনবান কৰে তেওঁৰ আশীৰ্বাদে, কিন্তু সেই আশীৰ্বাদত মনত দুখ, তাত আৰু দুখ যোগ নকৰে। বহুত ধনবান আছে কিন্তু দুখ আছে, বেজাৰ আছে না, কোনোবাই কাঢ়ি নিয়ে বুলি দুখ বেজাৰ আছে, তেওঁবিলাকৰ চিন্তা আছে। কিন্তু ঈশ্বৰে যেতিয়া আপোনাক ধনবান কৰে নহয়, সেই আশীৰ্বাদত আপোনাৰ চিন্তা নাই, সেই আশীৰ্বাদত আপোনাৰ শেষ হৈ যোৱাৰ না। এটা যদি বিজনেছমেন এটাই বিজনেছ কৰে, তাৰ বিজনেছৰ যদি ভাল চলিছে তো তাৰ সি ধনী হ'ব, যদি বেয়া চলিছে সি ডুবিব, হয়নে? কিন্তু ঈশ্বৰে যেতিয়া কৰে নহয়, তেতিয়া খালি ব্লেছিংছে আহে, ব্লেছিংছে আহে। যোৱা পৰহি মই অংকিত চাজুৱান নে কি এই পাষ্টৰটোৰ হেৰি চাইছিলোঁ, তেওঁ সাক্ষ্য দিছে, ডেকা ল'ৰা, বহুত কম বয়সীয়া ল'ৰা, আৰু আমাতকৈ বহুত কম বয়সৰ ল'ৰা। তো তেওঁ যেতিয়া গীৰ্জা আৰম্ভ কৰিছিলে, উৎসাহতে আৰম্ভ কৰিছিলে, কিন্তু মনত তেওঁৰ চিন্তা আছিলে, চাৰিওফালে ধাৰ আছে, কি আছে, কেনেকৈ তেওঁ হেৰি কৰিব। আৰু
যেতিয়া 10 বছৰ নে 12 বছৰ হ'ল, 12 বছৰ হ'ল টোটেল। তো এই 12 বছৰত তেওঁবিলাকক দিল্লীত ঈশ্বৰে 6 একৰ লেণ্ড দিলে। 6 একৰ মানে কিমান? 12 বিঘা 15 বিঘামান হ'ব চাগে। ইমান ডাঙৰ এটা তেওঁবিলাকক মাটি দিলে ক'লে। তেওঁবিলাকৰ অস্থায়ীভাৱে এনেকা এই যে কেম্পবিলাক বনাই যে ডাঙৰকে, এনেকা গীৰ্জাঘৰো আছে বুলি কৈছে। কিন্তু এতিয়া তেওঁবিলাকক ঈশ্বৰে যোগালে। আপুনি যেতিয়া হাবিয়াস কৰে প্ৰভুৰ কাৰণে, প্ৰভুৱে আপোনাক দিবলৈ হাবিয়াস কৰে। প্ৰভুৱে আপোনাক দিবৰ কাৰণে প্ৰভুৱে উঠি পৰি লাগে। আৰু প্ৰভুৱে যে ওপৰৰ পৰা পেলাই দিয়ে এনেকা নহয়, প্ৰভুৱে মানুহ পঠায়, যা তাৰ তাতে যা, তাতে দে গৈ, তাতে কাম হ'ব। আৰু মানুহবিলাকে দৌৰি দৌৰি আহে, জানে? আপুনি যিটো কথা ভাবিব নোৱাৰে, মই যিটো কথা ভাবিব নোৱাৰো, সেইটো কাৰণে বাইবেলত লিখিছে যে তুমি নুবুজা না, তুমি কল্পনা কৰি মানে তত নোপোৱা, তোমাৰ চিন্তা শক্তিৰ বোধৰ অগম্য বুলি কৈছে কথা মই তোমাক জনাম। প্ৰেজ দা লৰ্ড। তো ঈশ্বৰে যেতিয়া ধনী কৰে, তেতিয়া এইবোৰ যে মোৰ আৰু অহা মাহত আহিবনে নাই, পিছত আহিবনে নাই, এনেকাবোৰ নহয়। ঈশ্বৰে উপচাই দিয়ে। কিন্তু আপুনি যদি তাতে থিৰে থাকে, আপুনি টিকি থাকিব। কিন্তু তাত যদি শয়তানে আহি ধৰে নহয়, আকৌ ডাউন মাৰিব। বহুত উদাহৰণ আমি তেনেকা দেখা পাইছোঁ। যিচয়া 54, আইজায়া 54 ভাৰ্চ 10 চাওক। যিচয়া 54 অধ্যায় 10 পদত কি কৈছে? যিচয়া 54 অধ্যায় 10 পদত কৈছে, কাৰণ পৰ্বতবোৰ গুচি যাব আৰু গিৰিবোৰ স্থানান্তৰ হ'ব, কিন্তু মোৰ দয়া তোমাৰ পৰা নুগুচিব আৰু মোৰ শান্তিজনক নিয়মটি লৰচৰ নহ'ব। তোমাক অনুগ্ৰহ কৰোতা জিহুৱাই ইয়াকে কৈছে। কি কৈছে? যে পৰ্বতবোৰ নোহোৱা হৈ যাব পাৰে, গিৰিবোৰ গুচি যাব পাৰে, কিন্তু মোৰ দয়া তোমাৰ পৰা কেতিয়াও নুগুচিব। প্ৰেজ দা লৰ্ড। ইমানটো কোৱাৰ পিছতো আপুনি মই কয়, এই দেওবাৰ যাবলৈ মন নাই আজি, খুজিবলৈ মন নাই আজি। প্ৰভুই কি ডাঙৰ কামটো দিছে, আপুনি যে খুজিবলৈ নোৱাৰে। ল'ৰা ছোৱালী পঢ়িব দিলে ঘৰত মায়েক বাপেকে ফেনৰ তলত বহাই না, বাবা ইটো আনি সিটো খুৱাই, কিতাপ কাগজ কিনি দি পেলাই কয়, বাবা পঢ়। নাই, মন নাই পঢ়িবলৈ। কিয় পঢ়িবলৈ মন নাই? কাৰণ ই ভাল হ'ব যে, শয়তানে তাক ভাল হ'বলৈ নিদিয়ে। মন নাই। যেতিয়া সি খেতি পথাৰত নামিব লাগে পঢ়া চঢ়া বাদ দি, তেতিয়া তাৰ নিচাটো ফাটি যায়। আৰে আগতে যদি পঢ়িলো হয়, আমি যেতিয়া সৰু আছিলোঁ, তেতিয়া স্কুলত যাওঁতে আমি আৰু কেতিয়া বৰষুণ দিয়ে নাই, গাঁৱত তাতে ছাতিটো আৰু ছাতি চব কেইটাৰে ছাতি নাই, এটা দুটা ছাতি থাকে। মোৰ বাইদেৱে লৈ গ'ল, কোনোবাই লৈ গ'ল। আমি যেতিয়া ছাতি নাথাকে কি কৰোঁ, আমাৰ এই কচু গছ আছে, মান কচু বুলি, ডাঙৰ ডাঙৰ, আৰু এইটো এনেকৈ পাত কাটি লাঠিডালত ধৰি এনেকৈ গৈ থাকোঁ। এটা চুবুৰীৰ মাজেৰে যাওঁ, তাৰ ল'ৰা ছোৱালীবিলাকে কেতিয়াও নপঢ়ে আৰু, অলপ পঢ়ে, ক্লাছ 6, 7 মান পায়, তাৰপিছতে এৰে পঢ়িবলৈ। আৰু সৰুতে বিয়া বাৰু কৰা সিহঁত মানে সাংসাৰিক আৰু বিৰাট, আৰু খেতি পথাৰত কাম কৰে। আৰু আমি যেতিয়া এনেকৈ লৈ কচুপাত লৈ যাওঁ নহয়, তেতিয়া মায়েক বাপেকবিলাকে সেইবিলাক এই দত্তচোপা কচুপাত লৈ যাব দিছে, আমি ছাতি কিনি দিছোঁ, তথাপি যাব নোখোজে। এইবিলাকে পিছৰ ফালে অফিচাৰ হৈ আমাৰ কেইটাক এই হালোৱা খটুৱাব। কথাটো নোহোৱা নহয় না, বাছে কেলেই নপঢ়ে বাৰু, ইমান তাৰ ভালহে কৰাৰ কাৰণে চেষ্টা কৰি আছে। শয়তানে তাক মানে সেই আশীৰ্বাদৰ ভাগটো ল'ব নিদিয়ে। ঈশ্বৰে আপোনাক কৈছে, তই একো কৰিব নালাগে বাবা, তই খোজ, কি লাগে মই দিম নহয় তক। আজি খুজিবৰ, এতিয়া মোৰ টোপনি লাগিলে, এতিয়া মই নোখোজো। সপ্তাহটো নোখোজাতে গ'লে, একদিন কেতিয়াবা খুজিলে কিমান পাব? ভিক্ষাৰী এটাই সদায় খুজিলেও সি বহুত জমা কৰিব, নহয়নে? মই প্ৰভুৰ ওচৰত এই দেওবাৰটো খুজিবলৈ সময় নহ'লে আমি দুখীয়া হৈ নাযায় ক'ত ধনী হ'ম? প্ৰভুই দিম বুলি কথা দিছে। প্ৰভুই কৈছে, ভয় নাখাবি, মই আছোঁ নহয়, নিৰাশ নহবি। হয়, বিপদ আহিব পাৰে, জগতত শয়তানে দিগদাৰী কৰিব পাৰে,
কিন্তু মই আছোঁ তোৰ লগত। আপুনি কয় বাদ দে, কোনে চাব আৰু মোক? নহয়, আপুনি নিজে চাব ধৰে নিজক। নিজে চাব ধৰিলে চব বুদ্ধি চুদ্ধি চববোৰ আহি গোট মাৰি কষ্টৰ বাহিৰে, শান্তি নোহোৱাৰ বাহিৰে বেলেগ একো নহয় ঘৰত। কিন্তু যদি তেওঁৰ মতে চলে, তেওঁ কৈছে মোৰ চব নোহোৱা হৈ যাব, মোৰ দয়া তোৰ পৰা নুগুচিব, তই ভয় নাখাবি। লোকে লিখা হ'ব এটা 12 অধ্যায় 15 পদত কৈছে, Then he said, beware, guard against every kind of greed. Life is not measured by how much you own. লোকে লিখা হ'ব এটা 12 অধ্যায় 15 পদত কৈছে, যে লোভ নকৰিবি। আৰু তেওঁবিলাকক ক'লে, সকলো লোভৰ পৰা নিজকে ৰাখি সাৱধানে থাকিবা, কিয়নো উপচি পৰিলেও মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰে নহয়। নহয়নে? কিছুমানৰ উপচি পৰাকে হয় কিন্তু শান্তিটো নাই, উপচি পৰাকে হয় কিন্তু চাৰিওফালে না অশান্তি, কোনো শান্তি নাথাকে। সেইটো কাৰণে কৈছে যে লোভ নকৰিবি। আপোনাক মোক যেতিয়া দিয়ে তেওঁ, আমি যেন লোভ নকৰিম। কাৰণ আমি দেখা পাইছোঁ যিবিলাকে লোভ কৰিছে, ঈশ্বৰক খুজিছে, খুজি 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 বহুত পাইছে, পোৱাৰ পিছত লোভ আহিছে। কেনেকা? এইটো মোৰ নিজাকে লাগে, জানাই, এইটোতো এতিয়া গীৰ্জাৰ হ'ল, চবৰে হোৱাতকে মোৰ অকলে হওক, এই লোভে ধৰে। কৈছে যে মানুহৰ জীৱন কিমান গোটালেও সেইবোৰৰ দ্বাৰা নহয়, আচল কথাটোতো শান্তিহে। শান্তিটো কেতিয়া আহে? মানুহৰ অন্তৰত যিটো শান্তি আহে, সেইটো এসোপা গোটাই ল'লেও শান্তি নাহিব পাৰে। আৰু লোভ কৰিলে নহ'ব। ঈশ্বৰে কৈছে মই তোক দিম, তই লোভ নকৰিবি। 2 Corinthians 9 অধ্যায় 8 পদ চাওক, And God will generously provide all you need. Then you will always have everything you need and plenty left over to share with others. 2 Corinthians 9 অধ্যায় 8 পদত লিখিছে, কৈছে আৰু যাতে সকলো বিষয়তে, সকলো সময়তে তোমালোকৰ সকলো জোৰাওকৈ থকাত তোমালোক সকলো সৎকৰ্মত উপচি পৰিব পাৰা, তাৰ নিমিত্তে ঈশ্বৰে তোমালোকক সকলো অনুগ্ৰহত উপচাব পাৰে। পাৰে বুলি কৈছে দেই, ঈশ্বৰে পাৰে। তাৰমানে ঈশ্বৰে কোৱা নাই যে ঈশ্বৰে তোমালোকক দিব বুলি কোৱা নাই, ঈশ্বৰে দিব পাৰে বুলি কৈছে। কেতিয়া দিব পাৰে? যেতিয়া আপুনি ঈশ্বৰৰ মতে চলে। কৈছে যে সকলো বিষয়তে, আনকি নলেজৰ ক্ষেত্ৰতে হওক, বা বাক্যৰ ক্ষেত্ৰতে হওক, বা আশীৰ্বাদৰ ক্ষেত্ৰতে হওক, বা সমাজত আপোনাৰ মান সন্মানৰ ক্ষেত্ৰতে হওক, এই সকলো বিষয়তে তেওঁ উপচাই দিব পাৰে বুলি কৈছে। তেওঁ দিব পাৰে। কেতিয়া পাৰে? যেতিয়া আপুনি তেওঁৰ মতে চলে। ঈশ্বৰে এই সকলোকে দিব পাৰে। ফিলিপিয়া 4 অধ্যায় 19 পদ চাওক, And the same God who takes care of me will supply all your needs from his glorious riches which have been given to us in Christ Jesus. ফিলিপিয়া 4 অধ্যায় 19 পদ। ফিলিপিয়া 4 অধ্যায় 19 পদত কৈছে, আৰু মোৰ ঈশ্বৰে তোমালোকৰ সকলো অভাৱ প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীশুত পূৰ্ণ কৰিব। পৌলে ফিলিপিয়া মণ্ডলীক কৈছিলে যে ঈশ্বৰে, তেওঁ ধনৱান ঈশ্বৰ না, সৰ্বশক্তিমান ঈশ্বৰ, চব তেওঁৰে আছে, আৰু তেওঁ তোমালোকক এই সকলো তেওঁ দিব পাৰে, আৰু সকলো অভাৱ তেওঁ তোমাৰ পূৰ্ণ কৰিব পাৰে। যি অভাৱ আছে,
অভাৱ বুলি ক'লে নহয় টকা পইচাৰে অভাৱ যে আছে এনেকুৱা নহয়, শান্তিৰো অভাৱ হ'ব পাৰে, নহয়নে মৰমৰো অভাৱ হ'ব পাৰে, নহয়নে আদৰ মান সন্মান এই সকলোৰে অভাৱ হ'ব পাৰে। কিন্তু এই ঈশ্বৰে কৈছে যে তেওঁৰ প্ৰতাপেৰে আমাক সকলো দিব পাৰে, তেওঁ সকলো দিব পাৰে না, তেওঁ আপোনাক মোক উন্নতি দিব পাৰে যদি আমি তেওঁৰ মতে চলো, নহয়নে। এই সকলো বিষয়তে মই যেতিয়া বাৰে বাৰে সেই কথাটোকে দেখা পাওঁ, খোজা খোজা বাৰে বাৰে কৈ আছে, খোজা টুকুৰি হোৱা তোমাৰ কাৰণে দুৱাৰ মুকলি হ'ব। দুৱাৰ মুকলি হ'ব মানে যে দৰ্জাখন মুকলি কৰিব এনেকুৱা নহয়। আপুনি যি ইচ্ছা কৰিছে, এই প্ৰভু মোৰ এইটো কামটো হ'ব লাগে, আপুনি যাই পেলাই তাতে এই কামটো হ'বৰ কাৰণে আপুনি টুকুৰিয়াব লাগিব, এই কামটো মোক লাগে, এই লাগে, বাৰে 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 প্ৰভুক লগত লৈ যেতিয়া যাব নহয়, কৈছে সেই ৰাস্তা আপোনাৰ মুকলি হ'ব। প্ৰভু আপোনাৰ লগত আছে, মোৰ লগত আছে। কিন্তু সবচে ডাঙৰ কথাটো, মোৰ ভাল লগা কথাটো হৈছে জাকব 4:3 কি কৈছে চাওক, লাষ্টৰ ফালে আছে জাকব পুস্তক, তাতে কি কৈছে আমি কিয় নাপাওঁ। জাকব 4:3 কৈছে, তোমালোকে নোপোৱা কাৰণ তোমালোকে যাচনা নকৰা, যাচনা কৰিলেও নোপোৱা, কিয়নো কুভাৱেৰে অৰ্থাৎ নিজ নিজ সুখাবিলাকত বয় কৰিবৰ কাৰণেহে যাচনা কৰা। কি ক'লে, তোমালোকে নোখোজা সেইকাৰণে নোপোৱা বুলি কৈছে। আন কথাত কৈছে তোমালোকে খুজিলেও নোপোৱা কেতিয়াবা। কি কাৰণে নোপোৱা, যে তোমালোকে খালি নিজৰ সুখৰ কাৰণেহে, হে প্ৰভু মোক এইটো দিয়া, এইটো প্ৰভু মোক ঘৰটো এনেকুৱা ধুনীয়া কৰি দিয়া না, কি কাৰণে খালি নিজৰ, হে প্ৰভু এটা গাড়ী দিয়া, ডাঙৰ চাই দিয়া, এটা একদম 4 হুইলাৰ এটা দিয়া, মই ঘূৰি ফুৰিম। হে প্ৰভু আমি নকওঁ, হে প্ৰভু মণ্ডলীৰ কামৰ কাৰণে এটা গাড়ী দিয়া, যেন আমি একদম চাৰিওফালে ঘূৰি ফুৰিব পাৰো। প্ৰভুৱে কৈছে সেইকাৰণে নোপোৱা, খালি নিজৰ সুখটোৰ কাৰণে বিচাৰি থাকা না, বেলেগৰ কথাটো ভাবিবলৈ নাই, মোৰ কথাটো ভাবিবলৈ নাই, খালি লাগে 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 লাগে, তে মোৰ কি কাম কৰিছা তোমাক যে মই দিম। এইকাৰণে জাকবে ঠিক কৈছে, প্ৰথম কথাটো নোখোজা সেইকাৰণে নোপোৱা, দ্বিতীয় কথা খুজিলেও নোপোৱা, কি কাৰণে, খালি নিজৰ লাভটোৰ কাৰণে বিচাৰা, সেইটো যে মোৰ কিবা কামত আহিব। কিন্তু মই দেখো বহুত অবিশ্বাসী মানুহ যিয়ে প্ৰভুক চিনি নাপায়, তেওঁবিলাকে কেতিয়াবা মই প্ৰাৰ্থনা কৰা শুনিছো, হে প্ৰভু এই কামটো মোক দি দিয়া, মই তোমাৰ নামঘৰ বনাই দিম। বৰ আচৰিত কথা, অবিশ্বাসী মানুহ অথচ যাই পেলাই থিয় হৈ প্ৰাৰ্থনা কৰিছে নামঘৰত, হে প্ৰভু এই কামটো যাতে মোৰ হৈ যায়, তুমি মোক আশীৰ্বাদ কৰা, আৰু এই কামটো হৈ গ'লে মই তোমাৰ নামঘৰ বনাই দিম। আৰু দিয়ে বহুত, আপুনি চাব হিন্দু মানুহবিলাকে, তেওঁবিলাকে যেতিয়া তেওঁলোকৰ উভয় নদী হয় নহয়, তেতিয়া যাই ডাঙৰ ডাঙৰ ডনেশ্যন দিয়ে হেৰিবিলাকত, তেওঁবিলাকে কিবা আমি এইটো বনাই দিম দে, আমি বনাই দিম বুলি কয়। আমিতো নকওঁ, আমি কওঁ খালি মোক দিয়া মোক দিয়া, হে প্ৰভু তুমি যদি তুমি মোৰ লগত আছা, তুমি মোক এই ৰাস্তা মুকলি কৰা, মোৰ এইটো কৰা প্ৰভু, মই মণ্ডলীৰ কাৰণে এনেকা কৰি দিম, মই মণ্ডলীৰ কাৰণে মাটি কিনি দিম। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে কাক দিব, যে ইয়াৰ দ্বাৰা কাম হ'ব, গতিকে তাকহে দিব। কাৰণ বাকী ইটো খালি নিজেহে খাব, ই বেলেগক কাকো নোখায়, সি যি আছিল তাৰ লাহে লাহে কমি যাব। জাকবে কৈছে যে তেওঁ দিয়ে, কিন্তু তোমালোকে নোখোজা সেইটো কাৰণে নোপোৱা, খুজিলেও নোপোৱা কাৰণ খালি নিজৰ ধান্দা কৰি থকাৰ কাৰণে। কিন্তু গীতমালা 37:4 কি কৈছে চাওক, গীতমালা 37:4 কি কৈছে চাওক, কি কৈছে, জিহুৱাত হৰ্ষ কৰা, তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূৰ কৰিব। প্ৰেইজ দ্য লৰ্ড। জিহুৱাত হৰ্ষ কৰা, তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিব। তেওঁত আনন্দ কৰা। আপোনাৰতো আনন্দই নাই দেওবাৰে আহিবলৈ, আপুনি ঘৰতে থাকে,
কোনো আনন্দই নাই। এই মই দেওবাৰ আছে, মই যাব লাগিব, মই গা ধুব লাগিল, দৌৰা দৌৰিকে মই প্ৰভুৰ ওচৰত যাওঁ, মই খুজিব লাগিব আজি। আপোনাৰ হৰ্ষই নাই, আনন্দই নাই। যাওঁ দেই আৰু কি কৰিম। আপুনি পাবনে? কোনে পাব কওক? ক'ত পাব না? ক'ত পাম আমি এনেকা? 34 গীতমালা 34ৰ 8 পদটো চাওক কি কৈছে। জিহুৱা যে মংগলময়, তাক তোমালোকে আস্বাদন কৰি চোৱা, তেওঁত আশ্ৰয় লওঁতা লোক ধন্য। হে জিহুৱা 9 পদত কৈছে, হে জিহুৱাৰ পবিত্ৰ লোকবিলাক তেওঁলৈ ভয় ৰাখা, কিয়নো তেওঁলৈ ভয় ৰাখোতাবিলাকৰ অভাৱ নাই। প্ৰেজ দ্য লৰ্ড। কি কৈছে? টেষ্ট কৰি চাব কৈছে, নহয়নে? আস্বাদন কৰি চোৱা, চাখি চোৱা জিহুৱা। ঈশ্বৰ যে দিব পৰা ঈশ্বৰ, ঈশ্বৰ যে তোমাৰ লগত থাকোতা ঈশ্বৰ, ঈশ্বৰে যে তোমাক উন্নতি দিব পৰা ঈশ্বৰ, তেওঁক তুমি চাখি চোৱা। তেওঁত ভৰসা কৰা লোকৰ কেতিয়াও অভাৱ নহ'ব। আমি তেওঁত ভৰসা কৰাৰ সলনি নিজত বেছি ভৰসা কৰোঁ। তেওঁ দিব নে দিব বুলিতো কৈছে, কেতিয়াবা বহি থাকোঁ, দিয়া জানাই, তেওঁ কৈছে এই তোক হাত দুটা দিছোঁ নহয়, যা তাতে কিবা এটা কামত লাগ, তই যা, ওলাই যা, বিশ্বাসী এটাৰ ওচৰত যাই তাৰ লগত কথা পাত, প্ৰাৰ্থনা কৰ। জানাই, ঈশ্বৰে আমাক তেনেকেহে দিয়ে। বহুতে কয় যে মই নিজেহে এনেকা কৰিলোঁ আৰু সেইটো কাৰণে মই আজি ইমান কৰিব পাৰিছোঁ বুলি কৈছে। নাই, কিন্তু সি নাজানে যে ঈশ্বৰে যে তাক দিছে, ঈশ্বৰে যে দিছে। কেতিয়াবা ঈশ্বৰে দিয়ে আৰু বেছিকৈ দিয়ে কিছুমানক। বেছিকৈ দিয়াৰ ফলত কিছুমান বহুত ভাল হৈ যায়। সি নিজেতো লয়ে, সি তাৰ ওচৰ চুবুৰীয়া দুখীয়া দৰিদ্ৰৰ কাৰণেও কাম কৰিবলৈ ধৰে, আৰু ঈশ্বৰে তাক আৰু উদগায়। কিন্তু আমি কি কৰোঁ? খালি নিজৰ লাভটো বিচাৰোঁ, সেইটো কাৰণে আমি নাপাওঁ। জিৰিমিয়া 17 অধ্যায় 7 আৰু 8 পদটো পঢ়ি আমি শেষ কৰিম। জিৰিমিয়া 17 অধ্যায় 7 আৰু 8 পদ। জিৰিমিয়া 17 7 আৰু 8 পদত কৈছে, যি পুৰুষে জিহুৱাত নিৰ্ভৰ কৰে আৰু যিজনৰ বিশ্বাসভূমি জিহুৱা, সেই পুৰুষ ধন্য, কিয়নো তেওঁ জলৰ দাঁতিত ৰোৱা আৰু নদীৰ পাৰত বহু শিপা মেলা গছৰ নিচিনা হ'ব। খৰ মাৰিলে সি ভয় নকৰিব, কিন্তু তাৰ পাত কেঁচাই থাকিব, আৰু অনাবৃষ্টিৰ বছৰতো তাৰ চিন্তা নহ'ব, আৰু গুটি নলগাকৈ নাথাকিব। প্ৰেজ দ্য লৰ্ড। যি মানুহে জিহুৱাত নিৰ্ভৰ কৰে আৰু জিহুৱাৰ ওপৰত বিশ্বাস কৰে, যে তেওঁ জিহুৱাক বিশ্বাস কৰে, তেওঁ জিহুৱাত হৰ্ষ কৰে, আনন্দ কৰে, নহয়নে? তেতিয়া আপোনাৰ সকলো উন্নতিৰে তেওঁ আপোনাক ভৰপূৰ কৰিব পাৰে। সেইকাৰণে কৈছে গীতমালাত যে তোমালোকে তেওঁক চাকি চোৱা, আস্বাদন কৰি চোৱা, তেওঁ ভাল, তেওঁ মংগলময়, তেওঁৰ দয়া চিৰকাললৈকে থাকে। প্ৰেজ দ্য লৰ্ড। আহক আমি খোজো, তেওঁক খোজো, নহয়নে? আপোনাৰ খোজাৰ সময় বঢ়াই দিয়ক, খুজিব, আৰু লগে লগে বাক্যত চাব, বাক্যই আপোনাক এনচাৰবোৰ দিব, বাক্যই এনচাৰবোৰ দিব ধৰিব আপোনাক, যে মই দিছিলোঁ নহয়, আপুনি খুজি আছে, ইমান দিন খুজিলোঁ। আব্ৰাহামে হয়তো বুঢ়া হৈ গৈছিলে, কেতিয়া দিবাহে সন্তান না? ঈশ্বৰে কৈছে বহু বংশ কৰি দিম তোক। সি কেতিয়াও আব্ৰাহামে কোৱা নাই যে মোক তুমি কেতিয়া দিবা, নহয়নে? 75 ইয়াৰ্ছৰ কোৱা প্ৰতিজ্ঞা 100 বছৰ পূৰ হ'ল, 25 বছৰ ৰখিব লগা হ'ল। যোচেফে কেতিয়াও কোৱা নাই যে সপোনততো মই একেবাৰে হোৱা দেখা পাইছিলোঁ, মোৰ চবে ভাইবিলাক চবে মোৰ ওচৰত আঁঠু ল'ব, এনেকা দেখা পাইছিলোঁ। কিন্তু কি পাইছে? যায় মিছৰীয়াৰ ঘৰত বিক্ৰী কৰি দিছে, চাকৰ কাটি আছে। কিন্তু তাৰ পৰাও ঈশ্বৰে উন্নতি দিছে, যে সি কাম কৰাৰ পৰা সি সেই ঘৰৰ মেনেজাৰ বনি গৈছে। কিন্তু তাতেও ঈশ্বৰৰ শয়তানৰ শান্তি হোৱা নাই, ইয়াৰ শান্তিটো ঘূৰি আহিছে। ইমান কষ্ট দিছোঁ, জেলত পঠাই দিলে, 13 বছৰ জেল। আমি কিজানি
1 বছৰ জেল খাটিলে কিজানি মানুহ ওলাই অহাৰ পিছত এনেকৈ চিৰিয়াখানাৰ জন্তু ছোৱালী চাব বৰবাদ 1 বছৰ জেলত আছিলতো। যোচেফ 13 বছৰ জেলত থাকিলে, ঈশ্বৰে জেলৰ পৰা ওলাই আনিলে, আনি ডাইৰেক্ট জেলৰ পৰা প্ৰমোচন প্ৰাইম মিনিষ্টাৰ অফ ইজিপ্ট। আৰু আপুনি খালি কৈ থাকে যে মোক কেতিয়া দিব ঈশ্বৰে, নিদিয়ে। আমি কয় মোৰ বয়স হৈছে এতিয়া নিদিয়ে। মচি বেচেৰা যাই পেলাই পৰ্বতৰ ওপৰত তাৰ চচুৰবোৰৰ ভেড়া চৰাই আছিলে, 80 বছৰ বয়স হৈছে। ডেকা কালত জোচ আছিলে, কৰিবলৈ মন কৰিছিলে, কিন্তু সি পলাব লগা হ'ল। 80 বছৰ বয়স যেতিয়া হৈছে, ঈশ্বৰে কৈছে যা এতিয়া। সি কয় মই কথাই ক'ব নোৱাৰো, মই কেনেকৈ যাম? নাই তই যা, মই আছো নহয় তোৰ লগত। আপোনাকো কৈ আছে বাৰে বাৰে যে তই আহ, তই বিশ্বাস কৰ, তই মোক খোজ, মই আছো নহয় তোৰ লগত। আপুনি কয় মোৰ সময় নাই, দেওবাৰটো বহুত কাম আছে, আলহীৰ ঘৰত যাব আছে, বিয়া খাব আছে, অমুক কৰিব আছে, বজাৰ যাব আছে, কি 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 কাম আছে, মইনো আৰু কেনেকৈ খুজিব যাওঁ? ক'ত পাম না? তোমালোকে, যাকোবে কৈছে যে তোমালোকে নোপোৱা কাৰণ তোমালোকে নোখোজা। খুজিলেও নোপোৱা, খালি নিজৰ সেইটো দিয়া মোক আৰু প্ৰভু, তাৰ পিছতে পাহৰি যোৱা। নাই, বিপদ গুচি গ'ল, তাৰপিছত বাদ দে, কোন যায় আৰু দেওবাৰে। ঈশ্বৰৰ বাক্যই কৈছে মই তোমাৰ লগত আছো। টেষ্ট কৰি চোৱা, আস্বাদন কৰি চোৱা, টেষ্ট কৰি চোৱা মই দিব পাৰো নে নোৱাৰো। আন ঠাইত লিখিছে তোমালোকে দেখোতে দেখিবা কিন্তু নেদেখিবা বুলি কৈছে। শুনোতে শুনিবা কিন্তু নুশুনিবা। তাৰমানে শুনোতে কাণেদি গৈছে কিন্তু শুনা নাই। কি কাৰণে কৈছে? যে তোমালোকৰ চিত্তটো ভতোৱা নিবিন্ধে তাতে, আৰু শুনিবলৈ কাণটো গধুৰ বুলি কৈছে। আমি ঈশ্বৰৰ ওচৰত ক্ষমা খোজো, প্ৰভু আমি যেন সদায় তোমাৰ চৰণত থাকি খুজিম, তুমি মোক কথা কবা, মই ক'ত যাব লাগে, মই যাবলগীয়া ঠাই, কৰিবলগীয়া কাম নহয়, তুমি মোক জনাবা। আৰু তেতিয়া তেওঁ যি কৈছে, তেওঁ যে দিব পাৰা ঈশ্বৰ বুলি কৈছে, যে তেওঁ সকলো অভাৱ পূৰ কৰিব পাৰে বুলি, তেতিয়া আপোনাৰ মোৰ জীৱনত পূৰ হ'ব। আহক আমি প্ৰাৰ্থনাত মোৰ দোৱা। হালেলুয়া, হালেলুয়া, হালেলুয়া। কৰোণাময় পিতৃ ঈশ্বৰ জীৱা, হয় পিতৃ, তোমাৰ বাক্যই তুমি কৈছা যে তোমালোকে সত্যক জানিবা আৰু সেই সত্যই তোমালোকক মুক্ত কৰিব। পিতৃ ঈশ্বৰ, সেই সত্য তুমি পিতৃ, তোমাক যেতিয়া আমি জানিম, তোমাৰ বাক্য যেতিয়া আমাৰ হৃদয়ত থাকিব, তুমি কথা কোৱা যেতিয়া আমি প্ৰভু বুজি পাম, তুমি কৈছা তোমালোক মোত, মই তেনেকৈ তোমালোকত থাকিম। আৰু তেতিয়া যিহকে ইচ্ছা তাকে খুজিবা, তাকে তোমালৈ কৰা হ'ব। পিতৃ আমাক এই জ্ঞান দিয়া, আমাক জগতৰ পৰা আঁতৰত ৰাখা, তুমি চলোৱা প্ৰভু। তোমাৰ বাহিৰে আমাৰ উপায় নাই, কিন্তু শয়তানে নানা ফান পৰীক্ষাৰ মাজেদি প্ৰভু আমাক যি দিগদাৰি দিয়ে, তাৰ পৰা সেই সকলো বুজিবলৈ আমাক শক্তি দান কৰা, তোমাৰ বাক্যত আমাক শক্তিশালী কৰা, আৰু তোমাৰ কাৰ্যত যেন আমি হৰ্ষ কৰিম, তোমাৰ আনন্দ কৰিব পাৰিম, এই আশীৰ্বাদ দান কৰা। সকলো গৌৰৱ মহিমা তোমাৰে হওক। প্ৰভু যীশু খ্ৰীষ্টৰ নামতে প্ৰাৰ্থনা খুজিলো, আমেন।